যামনে আমি সেই ঘৰৰ বুৰঞ্জী পঢ়ি আলি জালি থকা ফুলৰ ফুলনিখনলৈ। এইটো আছিলে আৰু প্ৰথমটো কবিতা। নিৰ্জনতাৰ বিহুপালী জিলিকি আপোনালোকে উঠি আছে মই বেলেগে ভিডিঅ' কৰিব পৰা নাই, এনেকে বহাই থৈছো যি উঠিছে। লোহিয়াবত ধৰা বেলিকেও ক'ৰ পৰা আহিছে? মিজা য'ত থাকিব ভাল পোৱাৰ আনন্দ জীৱনৰ প্ৰিয়তমাৰ প্ৰেমী তুমি যেন আজি নহ'ব, আজি যাই নাপাব, মই সময় নাপাম এডিট কৰিব। নৃত্য চাম বন্দনা মংগলক নৃত্যদলটিৰ পাঠ মুহূৰ্তত আমি চিনাকি তথা সম্বোধনা জনাব বিচাৰিছোঁ ল'ৰাগত বুৰঞ্জলীক। আমাৰ মাজত উপস্থিত হৈছে মহাবীৰ বিহু। আচলতে লগতে আচলতে ইয়াৰ গতিকে মই স্ত্ৰী নকৰি আচলতে অনুষ্ঠান মানদণ্ড ৰাখি গতিকে গীত গোৱাৰ প্ৰাক মুহূৰ্তত
তেখেতৰ অনুষ্ঠান আৰম্ভ কৰা মুহূৰ্তত আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এটি মৰম যাচিবলৈ আগবাঢ়িছোঁ। আমাৰ বন্ধুবৰ কণ্ঠশিল্পী মহাবীৰ বীৰলৈ এখনি জাতীয় বাজাৰ আমাৰ মুখপাত্ৰ লকিয়া আৰু কেলেণ্ডাৰ এখন তেওঁলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই সম্বৰ্ধনাটি প্ৰদান কৰিব সাংস্কৃতিক বিভাগৰ মুখ্য সদস্য গোবিন্দ ৰাভাই। ইউটিউবত ওলাই গৈছে আজি আপলোড দিছোঁ মই এই ভিডিঅ' কৰি আছে ইয়াতে নাজানে হা বৈদ্য হোটেল আজিকালি চলি
এবার কাপড় কিনে উঠাইলাম রইয়া